ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে গুৱাহাটী মহানগৰীয়ে নহয় এতিয়া গোলাঘাটতো চিলনী চোৰৰ ত্ৰাস মই কৈছোঁ যে গোলাঘাট নগৰখন অতিকৈ এটা সৰু অঞ্চল এটা অতিকৈ সৰু নগৰ ইয়াত যিসকলে অপৰাধ কৰে সেইসকলক আমি সঁচাকৈ প্ৰকৃতাৰ্থত সহজে চিনাক্ত কৰিবলৈ সহজ হয় এই যিটো চিলনী চোৰৰ কাৰবাৰ গোলাঘাটত যোৱা প্ৰায় 2টা বছৰৰ পৰা আৰম্ভ হৈছে আজি প্ৰায় 2টা বছৰৰ পূৰ্বে এনেধৰণে এটা সৰু ঘটনা হৈছিল আৰু কালি এই 10 লাখ টকাৰ বৃহৎ পৰিমাণৰ এই যি ধন লৈ যোৱা চিলনী চোৰ এই চিলনী চোৰটোক প্ৰকৃতাৰ্থত আৰক্ষীয়ে এই মুহূৰ্তত কৰায়ত্ব কৰিবৰ বাবে বিভিন্ন প্ৰকাৰে চেষ্টা কৰি আছে আমি পোৱা খবৰ অনুসৰি ইতিমধ্যে CCTV ফুটেজো সংগ্ৰহ কৰিছে যদিওবা সংবাদ মাধ্যমলৈ সেই CCTV ফুটেজ আৰক্ষীয়ে মুকলি কৰি দিয়া নাই ইতিমধ্যে হয়তো তদন্ত প্ৰক্ৰিয়া আৰম্ভ হৈছে কিন্তু এটা আচৰিত কথা যে বেংকৰ পৰা 10 লাখ টকা লৈ অহা সেই খবৰ চোৰে ক'ৰ পৰা পালে বা কোন চোৰে সেইসমূহ লৈ গ'ল এই সমগ্ৰ ঘটনাটোক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে মই দেখুৱাইছোঁ ভুক্তভোগী মহিলাসকল আছে তেওঁলোকে পূৰ্বৰ যিসমূহ ঋণ আত্মসহায়ক গোটক যেতিয়া বেংকে ঋণ প্ৰদান কৰে তাৰ বাবে আত্মসহায়ক গোটৰ যি সিবিল স্ক'ৰ অতিকৈ ভাল হ'ব লাগে আৰু অতিকৈ ভাল সিবিল স্ক'ৰৰ কাবৰু গাঁৱৰ অচিনি আত্মসহায়ক গোটৰ এইসকল মহিলাই ঋণ লাভ কৰিছিল 10 লাখ টকা আৰু কালি চিলনী চোৰে লৈ উধাও হ'ল মই কথা পাতিম ভুক্তভোগী মহিলা আছে বাইদেউ গোটেই ঘটনাটো কওকচোন কেনেধৰণে হ'ল বেংকৰ পৰা ওলাই অহাৰ পিছত কেতিয়া ঘটনাটো হ'ল ঘটনাটো মানে বেংকৰ পৰা পইচা পাতি লৈ ওলাই পেলানি সেই কেণ্টিনতে মানে চাহ খাবলৈ সোমাইছোঁ আমি 8গৰাকী ষ্টেট বেংক পুলিবৰ শাখা তাৰপিছতে 2গৰাকী আমাতকৈ আগত ওলাই আহিলে যেনিবা ঘৰত বোলে জাৰ্চি আছে গৰু গাখীৰ খীৰাব লাগে আমি অকণমান আগবাঢ়োঁ সেই 2গৰাকী আগবাঢ়ি গাড়ীত উঠিবলৈ লৈছে আৰু বোলে তেনেকুৱাতে আমি চাহ খাবলৈ সোমাই চাহ তাহ খাই পইচা পাতি লৈ এনেকৈ 4গৰাকী ভাগ হ'লোঁ 4গৰাকী পইচা লৈ যেনিবা বেংকৰ মুখৰ আগৰ পৰাই গাড়ীত উঠি ঘৰ মুখীয়া হ'ব আমি 4গৰাকী টাউনত কিবা অকণমান দৰকাৰ আছিলে তালৈ গ'লোগৈ তেনেকুৱাতে ফোনাফোনি হ'ল যে এখন গাড়ী পাৰ হৈ গুচি গ'ল 2 নম্বৰখন ওলোৱালে অলপ আধা ঘণ্টা 1 ঘণ্টা ৰ'ব লাগিব গতিকে পইচাখিনি লৈ পেলানি বেংকৰ মুখৰ আগত ৰখি থকাতকৈ এগৰাকীয়ে ভাবিলে আমি একেলগলৈ ফোন কৰি মাতি দিওঁ একেলগে লগ খাই আমি টাউনতে গাড়ীতে উঠি তেনেকৈ ঘৰলৈ গুচি যামগৈ আমি কোৰ্টৰ ওচৰতে 4গৰাকী ৰৈ দিলোঁ এই পইচা লৈ থকা 4গৰাকী লৈ গৈ পেলানি সেইখিনিতে 8গৰাকী গোট খাইছোঁ 8গৰাকী গোট খাই গৈ আছোঁ সেই ট্ৰেফিক পইণ্ট পাৰ হৈ ডাকঘৰৰ সন্মুখ পোৱাগৈ নাই সেইখিনিতে মানে পইচাটো লৈ গুচি গৈছে আপোনালোকে ভালকৈ গুজি আনিছিলে পইচাখিনি পইচা বেগত ভৰাই আনিছে এখেতে এই বেগটো এইটো ছাইডে লৈছে যেনিবা সোঁ ছাইডে লৈ গৈছে আৰু মই অলপ পাছতে আছোঁ এই 2গৰাকী আগত আছে এনেকুৱা হৈছে আমি ঠিক ডাকঘৰৰ সন্মুখ পাইছোঁ আমি গোটেই মানুহখিনি এনেকৈ লদাপাতি আহি আছোঁ লদাপাতি আহি থাকোঁতে আমাৰ ইফালৰ পৰা মাৰুতি গাড়ীখন 4চকীয়া মাৰুতি গাড়ী এখন আহিছে আহি পেলাই মানে এনেকৈ অভাৰ মানে ছাইড লৈছে ঘূৰিবলৈ লওঁতে আমি মানুহখিনি এগৰাকী হৈ এওঁ ইমানো হৈছে মই ইমানত হৈ দিছোঁ তেতিয়া তেনেকুৱা হ'লত হ'ল কি গাড়ীখন এনেকৈ ৰদালি পইণ্টৰ ফালে গুচি গ'ল ফাৰ্ষ্টকৈ মানে মোৰ পিছত সম্ভৱ এখেতে আছিলে দেই মই মানে মাতটো শুনিছোঁ এখেতৰ মইতো পিছলৈ চোৱা নাই মই এনেকৈ ধৰি পেলাই আহি আছোঁ মানে বেগটো এনেকুৱা টানি মই মানে হামখুৰি খাই যোৱা দি গৈছোঁ পৰাগৈ নাই মানুহজন বাইকত আহিছে পালচাৰ বাইক এখন আহিছে 2জন হেলমেট পিন্ধা ক'লা পোচাক পৰিহিত নাম্বাৰ প্লেট ধৰিবলৈ আমাৰ ধৈৰ্য সেইটো সময়ত নাই আমি ঠিক ব্ৰিজ মোহনলৈকে চিঞৰি দৌৰিছোঁ আমি 8গৰাকী মাইকী মানুহ কিন্তু দৌৰিটোত আমাৰ এনেকুৱা হৈছে আমাৰ উবা হৈ গৈছে আমি মাত্ৰ চিঞৰিছোঁ যে বাইক আমাৰ লৈ গ'ল পইচা লৈ গ'ল বেংক কিন্তু কোনো আমাক সহায় কৰিবলৈ এটা কথা আমি আচৰিত হৈছোঁ 2টা ট্ৰেফিক পইণ্টৰ মাজত ঘটনাটো এটা ৰদালি পইণ্টৰ ট্ৰেফিক পইণ্ট এটা বাটা পইণ্টৰ ট্ৰেফিক পইণ্ট বিশেষকৈ অডিটৰিয়ামৰ হেৰিখন মাৰ্কেটখন এইফালে ডাকঘৰৰ সন্মুখত আমিতো ফুল প্ৰটেকশ্যনত ভাবিছিলোঁ আমি গোলাঘাটৰ ইমান এটা সৰু অঞ্চলত ইমান মানে নিৰাপত্তাহীনতাত বুলি আমি ভবা নাছিলোঁ যিহেতু আমি আগেও কৰি আছিলোঁ এনেকুৱা মানে ইমান সৰু চহৰখনৰ অৱশ্যে ছাৰসকলে আমাক যথেষ্ট আমি লগালগ যেতিয়া ব্ৰিজমোহনৰ গুৰিলৈকে যেতিয়া আমি একো নেপালোঁ আমি লগালগ এটা ফোন কৰিছোঁ মানে আমাৰ ভাইটিটোলৈ মানে হেৰিলৈ কৰি পেলাই আমি চিধাই আটাইখিনি মাছ বজাৰৰ মাজেদি দৌৰিছোঁ আমি থানাত আমাক যথেষ্ট সহায় কৰিছে কিন্তু দেই তেখেতসকলে আমাক ফুল ছাপৰ্ট দিছে এখেতকে মোকে লৈ গৈ গোটেই ৰঙাজান পেট্ৰলিঙত নিছে এখেতকে আৰু এগৰাকী তেখেতকে নি বেংকলৈ গৈছে আমাক ছাৰ মানে থানাসকলে আমাক পূৰা ছাপৰ্ট দিছে লগালগ বেংকৰ CCTV কিন্তু আমাৰ এতিয়া মানে আপোনালোকৰ যোগেদি বহুত ধন্যবাদ আপোনালোক যে আমাক আহিলে আমাক এতিয়া আমি অতি দুখীয়া পৰিয়াল আপোনালোকে আমাৰ ঘৰ দুৱাৰ দেখিছে আমি হাজিৰা নকৰিলে আমাক খাবলৈ উপায় নাই আমি পইচাবোৰ লৈ আমি বহুত কষ্ট কৰোঁ আমি কাৰোবাৰ মাটি অকণ বন্ধক লওঁ কাৰোবাৰ বাগান অকণ লিজত লওঁ তেনেকৈ পাতখিনি আমি বেছি পইচাবোৰ ধাৰ মাৰোঁ আমি নিজেও ধুনীয়াকৈ ভালকৈ চলিছোঁ আৰু এই ঘৰকেইটা কৰি পেলাই কিন্তু তাৰ মাজত হৈছে কি এতিয়া
আমি এতিয়া পইচাটো চুবলৈ নাপালোঁ। চৰকাৰে কাৰ গাফিলতি বা কাৰ কি নাজানো ইমান চোৰৰ সন্তাসত পইচাখিনি আমাৰ হাতৰ পৰা লৈ গ'ল। এতিয়া আমি ঘূৰাম কেনেকৈ? আমি মানে হাত জোৰে আপোনালোকলৈ অনুৰোধ কৰিছোঁ, চৰকাৰে যদি আমাক কিবা অকণমান সহায় কৰে, আমি 10টা পৰিয়াল নহ'লে আমি নিজে মৰি যাব লাগিব এতিয়া। সেইটোৱে কাটৰ অনুৰোধ আমাৰ মানে চৰকাৰলৈ। এই কৈছোঁ আমি মানে বিত্তমন্ত্ৰী অজন্তা বাইদেউলৈ আমি যিহেতু তেখেত আমাৰহে বিধায়িকা, আমাৰে মন্ত্ৰী মহোদয়, তেখেতলৈ কৈছোঁ মানে CM ছাৰলৈ আমি অনুৰোধ কৰিছোঁ আপোনালোকৰ থ্ৰুদি আমাক সহায় কৰক এতিয়া। আৰু এটা কথা, বেংকত ইমান সুৰক্ষা, ইমান ছিকিউৰিটিৰ মাজত আমি হেৰি সময়ত যেতিয়া ক'ভিডৰ সময়ত বেংকলৈ যাওঁ আমাক তন্নকৈ পৰীক্ষা কৰে, কিন্তু এজন মানুহ আমাৰ এটা গোটৰ আমাৰ কাম কাজ কৰোঁতে কালি প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টা সময় হৈছে। 2 ঘণ্টা সময় এজন মানুহ অনাহকত বেংকত বহি আছে, আমিতো গম নাপাওঁ। আমি মই নন ষ্টপ সেই চহীবোৰত ব্যস্ত হৈ থাকিবলৈ কৈছে। এখেতসকল বহি আছে, এজন মানুহ বিনা দৰকাৰত বেংকত ইমান দেৰি বহাৰ সুবিধাটো কেলৈ বেংকে দিলে? ছিকিউৰিটিয়ে কিয় তেখেতক প্ৰটেক্ট নকৰিলে বা কিয় নাই কোৱা? এজন মানুহ যদি একাউণ্টে নাই, সেইজন বেংকত কিয় বহি আছে ইমান দেৰি? আপোনালোকৰ সন্দেহ হৈছে তেওঁ বেংকৰ পৰা আপোনালোকক ফ'ল' কৰিছে? আমাৰ সেইটোৱে সন্দেহ হৈছে।